গাইস আজি ভাবিলো খুব ধুনিয়া এটি পুদিনা চাটনি বনাম আৰু পুদিনা চাটনি খাই কোনে কোনে ভাল পায় জনাব মই হলে সব চাটনিয়ে ভাল পাওঁ গতিকে মোৰ ঘৰত এখন নয় এখন চাটনি থাকে গতিকে আজি ভাবিলো পুদিনা চাটনি বনাও গতিকে পুদিনা চাটনি বনোৱা ভিডিওটো আপোনালোকক দেখুৱাই আছো ক পাই জনাব বলক তেতিয়ালে ভিডিওটি আৰম্ভ কৰো আৰু ইয়া পুদিনাখিনি ধুনিয়াকৈ মই পাতখিনি উলিয়াই ৰেডি কৰি ললো দেখিছেনে খুব ধুনিয়া লাগে ইয়াৰ চাটনি খালে या रेडी কৰি ললো আৰু এফালে দিম মই আদা নহৰু পিয়াজ জলকীয়া গতিকে এইখিনি মিক্সাৰ জাৰটোত ধুনিয়াকৈ লৈ ললো আৰু এইখিনি ধুই লৈছো প্ৰথমতে আৰু এইখিনি লৈ এতিয়া সুন্দৰকৈ এটা পেষ্ট বনাই লম আৰু দিছো সোৱাদ অনুসৰি নিমখ আৰু নামমাত্ৰ পানী দিছো যেটোকে পেষ্টটো খুব ধুনিয়া হয় আৰু ইফালে চাওক মোৰ ৰেডি হৈ গলে পুদিনা চাটনি গতিকে পুদিনা চাটনি আসলতে ভাতৰ লগতো হ'ব পাৰে ৰুটিৰ লগতো আপোনালোকে খাই ভাল পায়নে আমাৰ ঘৰৰ সকলোৰে প্ৰিয় চাটনি গতিকে যিকোনো চাটনি হলে আমি ভাল পাওঁ সেইকাৰণে মোৰ ঘৰত এখন নয় এখন চাটনি থাকে আৰু ভাতৰ লগত চাটনি অকমান লবচোন কিমান ভাল লাগে খাই গতিকে মোৰ পুদিনা চাটনি ৰেডি হৈ গল গাইস আৰু আপোনালোকে কোনে কোনে ভাল পায় জনাব আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে সেইটো জনাব আৰু ভিডিওটি চাই যদি ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থব আকৌ এটি সুন্দৰ ভিডিওত লগ পাম তেতিয়ালে বাই বাই